হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল আগতে লাগে। আমি ধান ৰুই ভিডিঅ'টো গৈছিলোঁ, ভাল লাগিলে এতিয়া লাইক কৰি দিব। কাটিবৰ সময় হৈছে। আমি আহিছোঁ, যেতিয়া ৰুইছিলোঁ তেতিয়াতো পানীৰ বতৰ আছিল, সেইকাৰণে এতিয়া চাওকচোন পথাৰখন কিমান ধুনীয়া। আমি ধান কাটিব গৈ আছোঁ। সেয়া কাচি আহি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন। চাওকচোন পথাৰখন কিমান ধুনীয়া, সোণালী ধানেৰে ভৰি আছে। দেখিলে মনটো ভাল লাগি যায়। কামৰ মাজত ইফালে আমাৰ বাৰদাম পাৰ্টি চলি আছে। আমাৰ কইনা গাইজ, এইটো মই প্ৰথমবাৰ ধান কাটিছোঁ। চাওকচোন মই ধান কাটি আছোঁ আৰু ভাগিনাজনে কেনেকৈ নাচি আছে। আপোনালোকে মোক চাব নালাগে দে, ডেন্সটো চাওক, তাৰপিছত কমেণ্ট কৰি জনাব কেনেকুৱা ধান হৈছে। কটা আধা হৈছে। এতিয়া আমি ঘৰত গৈ আছোঁ চাহ আৰু পানী আনিব। এতিয়া আমি চাহ খাম পথাৰত, তাৰপিছত আকৌ আধা কাটি পিছত আমি ভাত খাম। গাইজ, সেই ল'ৰাটোক বোলে কইনা লাগে। আপোনালোকে কণ্টেক্ট কৰিবচোন, কইনা থাকিলে এটা ভাল ধুনীয়া। অকণমান ৰিলচ বনালোঁ, এতিয়া আকৌ কামত লাগি যাম। অকণমান বেলেগ ধৰণে ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছোঁ। এইফালে মই মোবাইলটো থৈ মানুহে মোক ক'ব ষ্টাইল মাৰিব আহিছে। গাইজ, হাজিৰা লাগিলে ক'ব। দুটামান বজাত আমি দুপৰীয়াৰ আহাৰটো কৰিছিলোঁ আৰু পথাৰত ভাত খাবলৈ বিৰাটেই বেছি ভাল লাগে। ঘৰৰ সাধাৰণ ভাতটো পথাৰত আহিলে অসাধাৰণ হৈ যায় আৰু খাবলৈ বিৰাটেই টেষ্টি হয়। সেইকাৰণে আমি ভাত সকলোৱে খাই খাই আছোঁ। অলপ ৰেষ্ট লৈছোঁ, তাৰপিছত আকৌ আৰম্ভ কৰিম। হাই গাইস, এইটা লেবাৰ, দুইটা লেবাৰ। কালুয়া ডাউন। ফাইনালি আমাৰ কমপ্লিট হৈ গ'ল। আৰম্ভ কৰিছিলোঁ ইয়াৰ পৰা সেইখিনি ইয়াতে আজি বহুতখিনি ধান কাটিলোঁ আমি। ধান কটা হ'ল আমাৰ, আমি এতিয়া ঘৰত যাম। আজি দিনটা পথাৰতে গ'ল। আমার বাবুটা পড়ে গেল গো। আমার দেওয়া, গির দেওয়া।